Hello student, welcome to my channel Class Adda. মই আজি তোমালোকক ক্লাস 3 স্পন্দন যেটো আছে স্পন্দন কিতাপটো ক্লাস 3 প্ৰথম পাঠটো মই তোমালোকক লগত আলোচনা কৰিম। এই যে এটো আছে নতুন ওলমা গীত পার্ট 1 এক আমার চৌপাশ অধ্যায় 1 আমার চৌপাশ পার্ট 1 নতুন ওলমা গীত। এই কবিতাটো মই আলোচনা কৰিম আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকক সমাধান কৰি দেখুৱাম। ঠিক আছে, তেনেহলে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। নতুন ওলমা গীত কি কৈছে? আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল। বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি। ঠিক আছে, এইটো হল বতাহ আহে বেগেৰে আলি হলে নাই, নৈ যায় কোবেৰে ভৰি পিছে নাই। ঠিক আছে, এই কবিতাটি তোমালোকে ভালকে পঢ়িবা। মই কৈ দিছো এতিয়া এইটো কবিতাটোৰ গীতিকাৰ হৈছে কবিতাটো ৰচনা কৰিছিল কোনে? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ঠিক আছে, এতিয়া তোমালোকৰ পাঠটোত কিছুমান ক্ৰিয়াকলাপ আছে, এইবিলাকৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, প্রথমতে কি আছে? ক্রিয়াকলাপ, পাঠ ভিত্তিক ক্রিয়াকলাপ, হয় না? তো এই আলোচনা করো আৰু লিখো আহা। তো গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে? তোমালোকে এই যে গীতটি যে আছে এই গীতটি পঢ়িলে তোমালোকে গম পাবা। ঠিক আছে, কি কৈছে? গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে? কাৰ লগত? ঘৰৰ লগত। ঠিক আছে, কি হ'ব? ঘৰৰ লগত। ঠিক আছে, মই ইয়াতে লিখি দিলো, তোমালোকে বহিত লিখি লবা। ঠিক আছে, এতিয়া খ নম্বৰটো হল গীতিকাৰে আকাশখন কাৰ লগত ৰিজাইছে? আকাশখন কাৰ লগত ৰিজাইছে? চালৰ লগত। চালৰ লগত। ঠিক আছে, তোমালোকে বহিত ভালকৈ লিখি লবা। গ নম্বৰ, কোনে গছৰ আগৰ পৰা জুমি চালে? কোনে? এইটো উত্তৰ হব ৰঙা ৰদে। ৰঙা ৰদে। ঠিক আছে, ঘ নম্বৰটো, আলিবাট নহলেও কোনে বেগাই আহে? কোনে বেগাই আহে? আলিবাট নহলেও কোনে বেগাই আহে? বতাহ। উত্তৰটো হব বতাহ। ঠিক আছে, উম নম্বৰ, ভৰি নহলেও কোনে কোবেৰে যায়? কোনে যায়? নৈ। নৈ মানে নদী। ঠিক আছে, তোমালোকৰ এক নম্বৰটো আলোচনা কৰিলো। এতিয়া দুই নম্বৰটো চোৱা। গীতটোৰ আধাৰত ক অংশ আৰু খ অংশৰ মিলাও আহা। কি কৈছে? ক অংশ আৰু খ অংশ মিলাব গৈছে। ঠিক আছে, ইয়াৰ যেমন ৰঙা ৰদে, ইয়াত কি হব? আকাশ। আকাশ কি হব? পৃথিৱী। ইফালে এইটো ক অংশৰ লগত খ অংশৰ মিল আছে। ঠিক আছে, গীতটো দিয়া ধৰণে মিল আছে। ঠিক আছে, তেনেহলে কি হব? প্ৰথমটো ৰঙা ৰদে কি হয়? ৰঙা ৰদে কি কৰে? চালে জুমি জুমি এনেকৈ। ঠিক আছে, আকাশ তাৰে চাল। ঠিক আছে, পৃথিৱী এখন ঘৰ, নৈ যায় কোবেৰে। ঠিক আছে, একদম সহজ, তোমালোকে অলপ পঢ়িলেই পাবা। ঠিক আছে, এতিয়া চোৱা এইটো কি কৈছে? গীতটিত পোৱা শব্দবোৰ শব্দ জালত বিচাৰি ঘেৰ দিও আহা। ঠিক আছে, গীতটিত পোৱা কি কি শব্দ গীতটিত পাইছো আমি? যেনেকুৱা এইটো দিছে আলি। ঠিক আছে, এতিয়া আৰু কি আছে এনেকুৱা, মানে এনেকুৱা শব্দ আর কি যেটো নাকি গীতটিত আছে। ঠিক আছে, আমি ঘেৰ দিব কৈছে আমাক। ঠিক আছে, তো ইয়াতে চোৱা এইটো যে আলি, তেনেহলে কি হ'ব? এইটো ঘৰ, ঘৰ এইটো এনেকৈ দিবা ঘৰ। তাৰপিছত এতিয়া আছে এই যে বেলি, বেলি। ঠিক আছে, তাৰপিছত কি আছে? এই যে পৃথিৱী, পৃথিৱী, হয় না? তাৰপিছত কি আছে? চাল আছে না? চাল। তাৰপিছত কি আছে? এই যে ৰঙা আছে, ৰঙা। ঠিক আছে, আৰু এইকেইটাই দিলে হ'ব। ঠিক আছে, আৰু এটা আছে, এইটো হল এই যেটো ভাল। ঠিক আছে, তেনেহলে কি কি পালো আমি?
ঘৰ পালো, তাৰপিছত বেলি পালো, ৰঙা পালো, পৃথিৱী পালো, ছাল পালো, ভাল পালো, আৰু এটা দিয়া আছে এইটো আলি। ঠিক আছে, তোমালোকে ধুনীয়াকৈ কৰিবা। এতিয়া চোৱা 3 ৰ খ। উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবোৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা। ঠিক আছে, ইয়াতে যেনেকে আছে আকাশ, ঠিক আছে, আকাশৰ নিচিনা কি হৈছে, এইটো খালী ঠাই এটা দিয়া আছে। ঠিক আছে, তো এই খালী ঠাইত যিকোনো এটা কি বৰ্ণ বহাই আমি এটা যাতে শব্দ হয় আর কি। ঠিক আছে, আমি বহাই দিম। ঠিক আছে, ইয়াতে কি দিছে আকাশ, আকাশ, তাৰপিছত কি দিছে সৰেয়া কয়কাৰ কা, আর কি আছে ইয়াতে খালী ঠাই আছিলে, আমি দিছো কি আকাৰ। ইয়াতে কি প্ৰকাশ, পয়ৰ ফলা প্ৰকা তালি বখ প্ৰকাশ। ঠিক আছে, ঠিক এনেকৈ ইয়াতে কি হব পৰিল, ইয়াতে কি আছে পৰিল, এইটো কি হব আমি কি দিব পাৰো পমিল, দিব পাৰো পমিল, আৰু এটাতে কি দিব পাৰো হাৰিল। ঠিক আছে, পমিল, পৰিল, পমিল, হাৰিল। ঠিক আছে, তাৰপিছত এইটো কি আছে আগৰ, হয় না, ইয়াতে কি আছে গ আর র আছে, যিকোনো একটা বর্ণ দিলে যাতে এটা অর্থ বুঝোয়া শব্দ হয়। ঠিক আছে, এতে আমি কি দিম টগর। ঠিক আছে, আৰু ইয়াতে কি আছে আ আর পিছত আছে র, মাজতটো কি যিকোনো একটা বর্ণ দিয়ে যাতে এটা অর্থ বুঝোয়া শব্দ হয়। ঠিক আছে, তো কি লিখিম আমি ইয়াতে কা আকার। কেৱল যে এইবিলাকে হবে এইবিলাকে নহয়, আৰু বিভিন্ন ধৰণৰ বৰ্ণ বহাই আমি বেলেগ 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 হ'ব পাৰে। ঠিক আছে, মই জাষ্ট এনেকৈ লিখি দিছো, তোমালোকৰ আৰু বেলেগ উত্তৰো হ'ব পাৰে। ঠিক আছে, এতিয়া চোৱা 4 নম্বৰটো। তলৰ শব্দ কেইটাৰে একোটাকৈ বাক্য সজোৱা, আমি কি কৈছে বাক্য সজোৱা কৈছে। ঠিক আছে, তো ইয়াতে দিয়া আছে কি আকাশ, বাক্যটো কি হৈছে আকাশখন নীলা। ঠিক আছে, আকাশ শব্দের একটা বাক্য বনাব গৈছে, ইয়াতে লিখিছে আকাশখন নীলা। ঠিক আছে, তো ঠিক আমি ইয়াতে দিছে পৃথিৱী, পৃথিৱী, পৃথিৱীৰে এটা কি কৰিছে, কি কৰিব গৈছে আমাক এটা শব্দ বনাব গৈছে। ঠিক আছে, আমি কি লিখিছো পৃথিৱীখন, পৃথিৱীখন ধুনীয়া, এনেকৈ লিখিলে হয়। ঠিক আছে, তাৰপিছত কি কৈছে বেলি, কি কৰে বেলি, বেলি দিয়ে এটা শব্দ বনাব গৈছে, কি কয় বাক্য বনাব গৈছে, কি হব বেলি, বেলি পোহৰ দিয়ে, আৰু বেলেগ বেলেগ বেলেগকৈ লিখিব পাৰা তোমালোকে, মই জাষ্ট তোমালোকক দেখুৱাই দিছো আর কি, হ্যাঁ। তাৰপিছত আছে ৰদ, কি হৈছে আজি ৰদ দিয়া নাই, মানে আজি ৰদ দিয়া নাই, এইটো এটা বাক্য হয় ৰদেৰে। আৰু এই যিটো যিটো শব্দৰে তোমালোকক বাক্য বনাব তাত এটা আন্ডারলাইন দিবা। ঠিক আছে, বতাহ, বতাহ বলিলে গছৰ পাত লৰে। ঠিক আছে, বতাহ, বতাহ বলিলে গছৰ পাত লৰে। ঠিক আছে, এনেকৈ তোমালোকে বেলেগ বেলেগ কৰি কৰিব পাৰা। ঠিক আছে, মই জাষ্ট তোমালোকক দেখুৱাই দিছো। ঠিক আছে, এতিয়া চোৱা 5 নম্বৰটো। 5 নম্বৰটো কি কৈছে শেষৰ ধ্বনি মিল থকা শব্দ লিখাৰ খেল খেলো। কি কৈছে শেষৰ যাতে ধ্বনিটো মিল, শেষৰ যিটো উচ্চাৰণ হব এইটো যাতে কি মিল থাকে। ঠিক আছে, যেনেকৈ ভাল, চাল, তাল, গাল, জাল, ইয়াতে কি লাষ্টত ল আছে, হয় না, শেষৰ ধ্বনিটো কি ল আছে, লৰ 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 ধ্বনি আমি উচ্চারণ করবো। ঠিক আছে, তো ইয়াতে কি লিখছে ভাল, চাল, তাল, গাল, জাল, হ্যাঁ না, তো আমি কেনেকৈ কৰিম এতিয়া, মই তোমালোকক ইয়াতে লিখি দিছো, হয়তো তোমালোকে বেলেগ বেলেগ আৰু নতুন নতুন বেলেগ বেলেগ শব্দও তোমালোকে লিখিব পাৰা, কিন্তু মই জাষ্ট তোমালোকক দেখুৱাই দিছো যাতে তোমালোকে এইটো লিখিলেও হৈ যাব, আৰু বেলেগো হ'ব পাৰে। ঠিক আছে, তোমালোকে যদি নোৱাৰা এইটোৱে লিখি দিবা। ঠিক আছে, কি আছে আলি, কি হব মই দিছো মালি, খালি, জালি, হালি, কি আছে লি 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 লি, লাষ্টত লি লি যিটো ধ্বনি এইটো সব কেইটাৰে কি একে আছে। ঠিক আছে, কি দিছো আলি, মালি, খালি, জালি, হালি। ঠিক আছে, ইয়াতে তাৰপিছত কি আছে ইমান, ইমান, কিমান, যিমান, সিমান, বিমান। ঠিক আছে, তাৰপিছত পৰিল, সৰিল, মৰিল, হাৰিল, লৰিল। ঠিক আছে, লাষ্টত কি আছে ল ল ল ল, ইয়াতে ল আছে, লৰ ধ্বনিটো সব কেইটাৰে কি আছে একে আছে। ঠিক আছে, নিশ্চয় তোমালোকে বুজিছা। এতিয়া চোৱা নেক্সট আমাৰ 6 নম্বৰটো। 6 নম্বৰটো কি কৈছে বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলোৱা। কি কৈছে বাওঁফালৰ লগত সোঁফালৰ কোনটো অৰ্থ, বাওঁফালৰটো কি কৈছে বেলি পৰে বুলি ইয়াতে এটা তাৰ অৰ্থ আছে, এই শব্দটো এই শব্দ দুটাৰ এইফালে অৰ্থ আছে। তো আমাক কৈছে কি যে তোমালোকে মানে
এটা মিলাই দিবা, ঠিক আছে? বাওঁফালৰ লগত সোঁফাল মিলোৱা জাষ্ট, ঠিক আছে? বেলি পৰে, বেলি পৰে মানে কি কোৱা হয়? বেলি পৰে মানে বেলি মাৰ যায়, বেলি পৰে মানে বেলি মাৰ যায়, এনেকুৱা ষ্টেনটো। বেলি উঠে মানে বেলি উদয় হয়, ঠিক আছে? বতাহ আহে মানে কি? বতাহ বলে বা বতাহ বয়, ঠিক আছে? নৈ যায় মানে নৈ বয়, ঠিক আছে? হৈ গ'ল, একদম সহজ। এতিয়া এতিয়া ৭ নম্বৰ কি কৈছে? জ্ঞান সম্প্ৰসাৰণ। তো ৭ নম্বৰটো কি কৈছে? তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশ লৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। তো কি কৈছে? তোমাৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশত কি কি তোমালোকে গছ গছনি দেখিবলৈ পোৱা, কি কি ফল মূলৰ গছ দেখিবলৈ পোৱা, তাৰপিছত জীৱ জন্তু দেখিবলৈ পোৱা, কীট পতংগ দেখিবলৈ পোৱা, ঠিক আছে? তোমাৰ বিদ্যালয়ৰ চাৰিওফালে। তো মই কিছুমান কমন আছে যিবিলাক গছ গছনি বা ফল মূল জীৱ জন্তু এইবিলাক মই তোমালোকক লিখি দিছো, হয়তো বেলেগ বেলেগো হ'ব পাৰে, ঠিক আছে? তোমালোকে অলপ চাবা তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে ক'ত কি আছে, তাৰপিছত তোমালোকে লিখিবা, ঠিক আছে? তো মই এটা এনে তোমালোকক ধাৰণা দিছো, লিখি দিছো, ঠিক আছে? গছ গছনি কি কি গছ গছনি থাকিব পাৰে? আম গছ, তাৰপিছত আমাৰ কঁঠাল গছ, তাৰপিছত আমাৰ তামোল গছ, সাধাৰণতে এইবিলাক থাকেই বিদ্যালয়ৰ চাৰিওফালে। তাৰপিছত কলগছ, ঠিক আছে? তাৰপিছত বাঁহৰ গছ, বাঁহ গছ, তাৰপিছত কচু গছ, আৰু তোমালোকে চাবা আৰু বহুত তোমালোকে কি গছ গছনি পাবা, দেখিবা, ঠিক আছে? এতিয়া ফল মূল, ফল আৰু ফুল, কি কি ফল ফুল পোৱা যায়? যেনেকৈ আম পোৱা যায় সাধাৰণতে, তাৰপিছত অমিতা, তাৰপিছত বগৰী, তাৰপিছত ফুলৰ ভিতৰত নাৰ্জী ফুল, তাৰপিছত কি শেৱালি ফুল, তাৰপিছত জবা ফুল, ঠিক আছে? আৰু তোমালোকে যি যি আছে তোমালোকে বিদ্যালয় চাৰিওফালে ঘূৰিবা, দেখিবা তোমালোকে বিভিন্ন ধৰণৰ আৰু ফল ফুলৰ গছ আছে, ঠিক আছে? এতিয়া নেক্সট হ'ল কি জীৱ জন্তু, ঠিক আছে? জীৱ জন্তু কি কি জীৱ জন্তু পাওঁ সাধাৰণতে আমাৰ অসমত? ছাগলী দেখা পোৱা যায় সাধাৰণতে, মানুহ ছাগলী পোহে, ছাগলী দেখিলে পোৱা যায়, গৰু, তাৰপিছত ভেড়া, হয় না? ভেড়াটো অলপ কম, কিন্তু ভেড়া পোৱা, মহ, হয় না? তাৰপিছত কুকুৰটো আছেই, মেকুৰী, হয় না? তাৰপিছত গাহৰি, হয় না? ঘোঁৰা, ঠিক আছে? আৰু বিভিন্ন ধৰণৰ তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে অলপ চাবা, দেখিবা, ঠিক আছে? এতিয়া কীট পতংগ, কি কি কীট পতংগ দেখিবলৈ পাওঁ আমি সাধাৰণতে? ফৰিং দেখিবলৈ পাওঁ, তাৰপিছত মকৰাটো বিদ্যালয়ৰ ভিতৰতে পোৱা যায়, হয় না? মৌমাখি, তাৰপিছত বৰল, তাৰপিছত ভোমোৰা, তাৰপিছত পৰুৱা, হয় না? আৰু কি এটা মহটো সকলোৱে দেখিবলৈ পায়, হয় না? মহটো কি কামুৰে, হয় না? ঠিক আছে? এতিয়া আৰু ইয়াতে তোমালোকক কিছুমান কৈছে যে তোমাৰ নিচিনা আন কি কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰত তালিকাখনত লিখা, ঠিক আছে? তোমালোকৰ তোমাৰ বন্ধু বান্ধৱীৰ লগত মিলাই চাবা কোনে কোনটো লিখিছে বা কোনটো তুমি যিটো লিখিছে তোমাৰ বন্ধু বা বান্ধৱী লিখা নাই, এইটো তোমালোকে মিলাই চাবা, আৰু কি হবে তেনেহলে আৰু বেছি হ'ব তোমালোকে, ঠিক আছে? এনে গছ গছনি জীৱ জন্তু কীট পতংগবোৰ আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে কিদৰে সহায় কৰিছে দলত আলোচনা কৰা। তোমালোকে এইটো কি আলোচনা কৰিবা, ঠিক আছে? তোমালোকে সকলো বন্ধু বান্ধৱী মিলি আলোচনা কৰিবা যে এনে গছ গছনি জীৱ জন্তু কীট পতংগ আমাৰ পৰিৱেশত কি কি পৰিৱেশৰ ৰক্ষাৰ কাৰণে কি কৰে, ঠিক আছে? বহুতো কাম কৰে, হয় না? ঠিক আছে? তোমালোকে অলপ নিজে নিজে আলোচনা কৰি ল'বা, ঠিক আছে? এতিয়া ভাবো আৰু সাঁতৰ ভাঙো আহা, কি কৈছে? ভাবো আৰু সাঁতৰ ভাঙো আহা। এইটো কি প্ৰথমটো কি কৈছে? পেট আছে পেটু নাই, মুখ আছে জিভা নাই, এইটো কি হব? সাঁতৰ ভাঙো কি হব? এইটো হব কলহ, উত্তৰটো হব কলহ, ঠিক আছে? ৰজাৰ গামোচা তিয়াব পাৰি
শুকুৱাব নোৱাৰি, ঠিক আছে। ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি। এইটো কি হব? জিভা। জিভা, ঠিক আছে। এতিয়া কি কৈছে? অকু 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 গোটেই গাতে চকু। এইটো কি হব? এইটো হব জাল, ঠিক আছে, মাছ মৰা জাল, ঠিক আছে। আৰু তোমালোকে তলত এটা দিছে শুনো আৰু গাঁও আহা। এইটো তোমালোকে সুন্দৰকৈ পঢ়িবা, ঠিক আছে, গাবা তোমালোকে, হা, বন্ধু বান্ধৱী মিলি, ঠিক আছে। তো পাঠটো এইটো ছবিটো তোমালোকে নিশ্চয় চিনিছানে? কোনে এইটো? ডক্টৰ ভূপেন হাজৰিকাদেৱ, হয় নহয়? আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ, হয় না? তো তোমালোকৰ আৰু এটা দিছে, এইটো হাতে কামে কৰা, হয় না? হাতে কামে কৰা। তোমালোকে এইটো ঘৰত ট্ৰাই কৰিবা। তোমালোকে এটা প্লাষ্টিকৰ বটল ল'বা, ঠিক আছে। এই যে ইয়াতে কি হৈছে, কি প্লাষ্টিকৰ বটল এটা লাগিছে, বটলৰ সাফৰ মানে এইটো সাফৰ মানে বটল যে বন্ধ কৰে, এইটো কোৱা হয় সাফৰ, এইটো, হা। মুখা আমি সাধাৰণতে মুখা কওঁ। মুখাটোল 4টা ল'বা, ৰছী এডাল ল'বা, লোৰ শলা ল'বা, ঠিক আছে, এডাল লোৰ শলা এডাল কি কৰিবা? ফুটা কৰিবা গৰম কৰি কৰি, হয় না? আৰু বাঁহৰ শলা 2ডাল আৰু ৰবৰ 4ডাল ল'বা। লৈ তোমালোকে এইটো যেনেকৈ কৈছে এনেকৈ তোমালোকে ধুনীয়াকৈ এটা কি কৰিবা, ঠিক আছে। তো এইখিনিয়ে আছিল। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি দিবা, ঠিক আছে। থ্যাংক ইউ ফর ওয়াচিং।